Hello students, আজি লৈছো 5 মাৰ্চ 2026 হবলগীয়া এসএস ফাইনেল 2026 এডুকেশনৰ যি চেপ্টাৰ 1 আছে স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা। এই চেপ্টাৰটো তোমালোকে কি পঢ়িব লাগিব গুটেখিনি লৈ আহিছো। এটা এটা ওয়ান শট ভিডিও হয়। এই ভিডিওটোত আমি গুটে চেপ্টাৰটোৰ কোন কেটা ইম্পৰ্টেন্ট তোমালোকৰ কাৰণে কি শৰ্ট কোৱেশ্চন চাব লাগিব গুটে কিতাপটোতে চিন দি যাম। আৰু এই ভিডিওটো কিন্তু সম্পূৰ্ণ চাবা যেহেতু তোমালোকে গম পাই আছা যে তোমালোকৰ কোৱেশ্চন প্যাটাৰ্ন কিন্তু অকমান চেঞ্জ হৈছে। তো আগৰ বছৰ নিচিনা এই বছৰ কিন্তু তোমালোকে যে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন বা কমন কোৱেশ্চন চাই যাম সেই বুলি আশা নকৰিবা। এই বছৰ কিন্তু তোমালোকে নিজে লিখিব লাগিব কাৰণ কনসেপচুৱেল বেসড কোৱেশ্চনবোৰ তোমালোকক দিব। তো তাৰ কাৰণে এই ভিডিওটো সম্পূৰ্ণ চাবা। যদি প্ৰথমবাৰ চেনেললৈ ভিজিট কৰিছা তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। এই চেপ্টাৰটোৰ পৰা কিন্তু বহুখিনি মাৰ্ক আহে আৰু ইয়াৰ পৰা তোমালোকৰ খালি ঠাই এক নম্বৰীয়া প্ৰশ্ন আৰু দীঘলীয়া প্ৰশ্ন বহুত আহিব। আৰু এই চেপ্টাৰটোৰ যিমানবোৰ গুটে ভিতৰুৱা ইম্পৰ্টেন্ট প্ৰশ্ন আছে গুটেবোৰ আমি চিন দি যাম আৰু তাৰ লগতে ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰবোৰো চিন দি যাম। আশা কৰো সকলোৱে তোমালোকৰ এডুকেশনৰ কিতাপটো আছে কিতাপটো উলাই লবা আৰু মই চিন দিয়াৰ লগে লগে তোমালোকৰ চিন দি যাবা যাতে তোমালোকৰ গুটেখিনি সহায় হয় আৰু তোমালোকৰ বহুখিনি কমন পৰিব। তোমালোকৰ সব প্ৰথম চেপ্টাৰটো আছে স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা। তো তোমালোকে চাব পাৰা প্ৰথম যি স্টাৰ্টিংতে আছে প্ৰস্তাৱনা ইয়াতে তোমালোকৰ যোনটো আমাৰ মাৰ্ক দি আছে মাধ্যমিক শিক্ষা হল মাধ্যমিক শিক্ষা কাক বোলে একেবাৰে ইয়াৰলৈ মাধ্যমিক শিক্ষা বোলে এখিনলৈ চিন দি লবা কাৰণ তোমালোকৰ এক নম্বৰৰ প্ৰশ্নত কিন্তু নাইবা তোমালোকৰ দীঘলীয়া প্ৰশ্নত মাধ্যমিক শিক্ষা বুলিলে কি বুজা বা মাধ্যমিক শিক্ষা কাক বোলে তোমালোকৰ আহিব তে তোমালোকে এইখিনি তোমালোকে লিখিব পাৰিবা। গোটেইখিনি হাইলাইটাৰ দি মাৰ্ক কৰা আছে তোমালোকে মাৰ্ক কৰি লোৱা। তাৰ পিছত নেক্সট পেৰাগ্ৰাফত চোৱা ভাৰতবৰ্ষৰ চৰকাৰে মাধ্যমিক শিক্ষাৰ সকলোখিনি দিশ অধ্যয়ন কৰাৰ বাবে 1952 পৰা 53 চনৰ মাধ্যমিক শিক্ষা আয়োগ গঠন কৰি দিয়ে। তো কেতিয়া কৰিছিল 1952 পৰা 53 মাধ্যমিক শিক্ষা আয়োগ গঠন কৰিছিল। এইটো নাম আছিল কেতিয়া কৰিছিল চনটো তলত পাবা তোমালোকে চোৱা। তাৰ পিছত মন ৰাখিবা এই আয়োগখনৰ সভাপতি কোন আছিল সভাপতি আছিল ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰ। এইটো ভেৰি ইম্পৰ্টেন্ট এক নম্বৰীয়াৰ কাৰণেও ইম্পৰ্টেন্ট আৰু খালি ঠাইৰ কাৰণেও তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হয়। যি মুডালিয়াৰ আয়োগ আছিল এই মুডালিয়াৰ আয়োগৰ সভাপতি কোন আছিল ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰ। তাৰ তলতে চোৱা তোমালোকে ভাৰতবৰ্ষৰ চৰকাৰে 1964 পৰা 66 চনত কোঠাৰী আয়োগ গঠন কৰে। তো কোঠাৰী আয়োগ কেতিয়া গঠন কৰা হৈছিল এইটো তোমালোকে জানিব লাগিব। তাৰ পিছত এইখিনি তোমালোকে চিন দি লোৱা। কোঠাৰী আয়োগ গঠন কৰা মূল উদ্দেশ্য হল তোমালোকৰ প্ৰশ্ন আহিব পাৰে কোঠাৰী আয়োগ গঠন কৰাৰ মূল উদ্দেশ্য কি আছিল তাৰ উদ্দেশ্য হল জাতীয় শিক্ষাৰ বিকাশ সাধন কৰা। উত্তৰটো কি জাতীয় শিক্ষাৰ বিকাশ সাধন কৰিবৰ কাৰণে এই কোঠাৰী আয়োগ গঠন কৰা হৈছিল। তাৰ পিছত তাৰ লগতে এইখিনিও তোমালোকে চিন দি লোৱা। আয়োগে 10+2+3 সূত্ৰটো মাধ্যমিক শিক্ষা বিকাশৰ সাধন কৰাৰ পৰামৰ্শ দিছিল। তো তোমালোকে এনেকৈ প্ৰশ্ন আহে যে 10+2+3 অথবা 10+2+3 এই সূত্ৰটো কোনটো শিক্ষা আয়োগে আগবঢ়াইছিল তেতিয়া তোমালোকে লিখিব লাগিব কোঠাৰী আয়োগে আগবঢ়াইছিল। তাৰ পিছত তোমালোকে নেক্সট পেজত যদি আহা নেক্সট পেজত এইখিনি তোমালোকে চোৱা। ভাৰত চৰকাৰে 1986 চনত নতুন শিক্ষানীতি প্ৰৱৰ্তন কৰে। কেতিয়া নতুন শিক্ষানীতি প্ৰৱৰ্তন কৰিছিল এই চনটো তোমালোকে এইখিনি চিন দি ল'বা। এইখিনি তোমালোকৰ কাৰণে খালি ঠাইৰ কাৰণে আৰু এক নম্বৰীয়া কাৰণে ভেৰি ইম্পৰ্টেন্ট। তাৰ তলত তোমালোকে আহা তলত তোমালোকে ইয়াতে চাবা এই যি নতুন শিক্ষানীতি আছে শিক্ষানীতিয়ে কি মানে দিশ উপস্থাপন কৰিছিল চোৱা। অপাৰেশ্যন ব্লেকবোৰ্ড আঁচনি কি আঁচনি অপাৰেশ্যন ব্লেকবোৰ্ড আঁচনি আৰু গ্ৰাম্য অঞ্চলৰ বিকাশৰ অৰ্থে নবোদয় বিদ্যালয় স্থাপন কৰাৰ দিশত শিক্ষানীতিয়ে প্ৰাধান্যতা দিয়ে। তো শিক্ষানীতিয়ে প্ৰাধান্যতা দিয়া দুটা আঁচনিৰ নাম লিখা তেতিয়া তোমালোকে লিখিব লাগিব অপাৰেশ্যন ব্লেকবোৰ্ড আৰু গ্ৰাম্য অঞ্চলৰ বিকাশৰ অৰ্থে নবোদয় বিদ্যালয়। নাইবা এনেকৈ আহিব পাৰে নবোদয় বিদ্যালয় কোনটো শিক্ষানীতিয়ে প্ৰৱৰ্তন কৰিছিল বা আঁচনিটো আগবঢ়াইছিল তেতিয়া তোমালোকে লিখিব লাগিব শিক্ষানীতিয়ে। এই নতুন শিক্ষানীতিয়ে 1986 ওকে। তাৰ তলতে তোমালোকে চোৱা এক নম্বৰ কত আছে মাধ্যমিক শিক্ষা আয়োগ 1952 পৰা 53 চোৱা। মাধ্যমিক শিক্ষা আয়োগৰ ৰিলেটেড কিন্তু তোমালোকৰ দীঘলীয়া প্ৰশ্ন আহিবই। দীঘলীয়া প্ৰশ্ন কেনেকুৱা আহে তাৰ অলৰেডি প্ৰশ্ন আমাৰ এই কিতাপখনতে আছে। তো তেনেকৈ প্ৰশ্ন আহিব আৰু ইয়াৰ উপৰি যিমানবোৰ আৰু কিবা কিবি প্ৰশ্ন যিবোৰ আগত বাৰে ৰিপিট হৈছে এই গোটেইখিনি দেখুৱাই দিম চিন দি যাম। তাৰ উপৰি আমাৰ নতুন ভিডিঅ' আহিব তাতো আমি আলোচনা কৰিম। তাৰ ইয়াতে তোমালোকে চোৱা একেবাৰে সহজ এটা আশা কৰো মই সকলোৱে জানে এইটো ভাৰতবৰ্ষ 1947 চনত স্বাধীনতা লাভ কৰে। এক নম্বৰ কাৰণে কিন্তু নাইবা খালি ঠাইৰ কাৰণে অহা যায় আৰু সকলোৱে জানে ওকে। তাৰ পিছত এই চেপ্টাৰটো একেবাৰে তলৰ ফালে চোৱা 1952 চিন দি ল'বা তোমালোকে। 1952 চনৰ 23 ছেপ্টেম্বৰত ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰৰ নেতৃত্বত এখন মাধ্যমিক শিক্ষা আয়োগ 1952 পৰা 53 তোমালোকে মন কৰিবা। যদি আমাক খুদে মুডালিয়াৰ আয়োগ কেতিয়া গঠন কৰা হৈছিল তেতিয়া তোমালোকে এই চনটো লিখিব লাগিব 1952 চনৰ 23 ছেপ্টেম্বৰত।
ওকে আৰু এই আয়োগখনৰ নামতহে মানে এই চনটো থাকে 1952 পৰা 53 মানে এইখিনি সময়ত এই গোটেই আয়োগটো কি হৈছিল গঠন হৈছিল বুজি পাইছা গঠন তাৰ পিছত নেক্সট চেপ্টাৰলৈ যাও আমি সৰি নেক্সট পেজলৈ যাও ইয়াতে তোমালোকে চোৱা কৰিলে তেখেতৰ নামানুসৰি আয়োগখন মুডালিয়াৰ আয়োগ হিচাপে জনাজাত তো এই ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰ যিজন ব্যক্তি আছিল যোন আছিল কি সভাপতি আছিল তেওঁৰ নেতৃত্বত গঠন হৈছিল হয়নে এই মাধ্যমিক শিক্ষা আয়োগখন আৰু তাৰ পিছত তেওঁৰ নামেৰে কি নাম কৰা হৈছিল তেওঁৰ নামটো মুডালিয়াৰ আছে মুডালিয়াৰ আয়োগ হিচাপে জনাজাত আৰু এই শিক্ষা আয়োগটোৰ নাম কি মুডালিয়াৰ আয়োগ হিচাপে জনাজাত আছিল আয়োগখনত সৰ্বমুঠ 9 জন সদস্য আছিল এইটোও ইম্পৰ্টেন্ট খালি ঠাই নাইবা 1 নম্বৰৰ কাৰণে এই মুডালিয়াৰ আয়োগখনত কেইজন সদস্য আছিল 9 জন সদস্য আছিল তাৰ পিছত আয়োগখনৰ সদস্যসকল হল গোটেই কেইজন সদস্যৰ কথা এইখিনিত লিখা আছে তোমালোকে চাব পাৰা এই গোটেইখিনি তোমালোকে জানিব লাগিব বেছিকে তোমালোকে 1 নম্বৰ আৰু 2 নম্বৰটো মনত কৰিবা ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰ মাদ্ৰাজ বিশ্ববিদ্যালয় উপাচাৰ্য সভাপতি তো সভাপতি কোন আছিল ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰ আছিল আৰু সম্পাদক কোন আছিল ডক্টৰ এ.এন. বসু মনত ৰাখিবা এই দুটা নাম কিন্তু ভেৰি ইম্পৰ্টেন্ট তাৰ লগতে তোমালোকে গোটেইখিনি কিন্তু চাই থৈ দিবা ওকে তাৰ পিছত তাৰ তলতে চোৱা আয়োগখনৰ মূল কাম আছিল তোমালোকে এনেকৈ প্ৰশ্ন আহিব পাৰে যে মুডালিয়াৰ আয়োগখন আছিল তাৰ মূল কাম কি আছিল এই আয়োগখনৰ মূল কাম আছিল তোমালোকে চাব পাৰা 1 আৰু 2 এইখিনি তোমালোকে ভাল ধৰণে পঢ়িব লাগিব পঢ়িলে তোমালোকে বুজি পাবা আৰু সহজকৈ আমি ইয়াৰ ওপৰত ভিডিঅ' বনাম ওকে তাৰপিছত নেক্সট চেপ্টাৰ আমি চেপ্টাৰ নম্বৰ 13 তোমালোকে চাব পাৰা 13ত প্ৰথমতে আছে 1 নম্বৰ মাধ্যমিক শিক্ষা অখুৱাসমূহ তো ইয়াৰ ওপৰতো প্ৰশ্ন অহা দেখা যায় আখুৱাসমূহৰ ওপৰত তো আখুৱাসমূহ কি আছিল তোমালোকে চোৱা 1 নম্বৰ 2 নম্বৰ 3 4 গোটেইখিনি চিন দি লবা তোমালোকে কাৰণ ইয়াৰ ওপৰত কিন্তু তোমালোকৰ 5 নম্বৰীয়া নাইবা দীঘলীয়া প্ৰশ্ন আহে আৰু তোমালোকে যিমানখিনি পঢ়ি বুজি পোৱা তাৰ ওপৰত তোমালোকে নিজে বনাই লিখিবলৈ চেষ্টা কৰিবা নাইবা তোমালোকৰ যদি আৰু সৰুকে লাগে যিহেতু কিতাপত বহুত দীঘলকে আছে ন যদি সৰুকে লাগে ইয়াৰ ওপৰত আমাৰ নেক্সট ভিডিঅ' যেতিয়া আহিব তাত তোমালোকে সৰুকেও পাই যাবা তাৰ পিছত চেপ্টাৰ নম্বৰ 14 তোমালোকে চাব পাৰা চেপ্টাৰ নম্বৰ 14 ইয়াৰ তোমালোকে চাব পাৰা 2 নম্বৰত আছে মাধ্যমিক শিক্ষাৰ লক্ষণসমূহ তোমালোকে চোৱা দীঘলীয়া প্ৰশ্নত কিন্তু মাধ্যমিক শিক্ষাৰ লক্ষণসমূহ কি আছিল ইয়াৰ ওপৰত প্ৰশ্ন আহে তো গোটেইখিনি তোমালোকৰ এইখিনি ইম্পৰ্টেন্ট তোমালোকে চিন দি ল'ব পাৰা এইখিনিৰ পৰা এইখিনিলৈ চিন দি ল'ব পাৰা আৰু কি আছিল লক্ষণসমূহ তোমালোকৰ হয়তো কেতিয়াবা কিন্তু 2 নম্বৰৰ কাৰণে মাধ্যমিক শিক্ষাৰ লক্ষণসমূহ যিকোনো দুটা লক্ষণ লিখা যিকোনো দুটা লক্ষ্য লিখা তো দুটা লক্ষ্য লিখিব আহিলে তোমালোকৰ যদি 2 নম্বৰ থাকে তেতিয়া তোমালোকে এইটো লিখিব পাৰিবা ক নম্বৰ গণতান্ত্ৰিক নাগৰিকত্ব বিকাশ আৰু খ নম্বৰ আছিল ব্যক্তিগত যোগ্যতাৰ উন্নতি তোমালোকে ডাইৰেক্ট লিখিব পাৰা নাইবা যদিহে তোমালোকৰ এনেকে আহে যে মাধ্যমিক শিক্ষাৰ লক্ষণসমূহৰ বিষয়ে লিখা দুটা লিখা আৰু তাৰ বিষয়ে যদি আমাক লিখিব লাগে তেতিয়াহলে গণতান্ত্ৰিক নাগৰিকত্ব বিকাশ কেনেকে বিকাশ কৰিব তাৰ ওপৰত তোমালোকে এইখিনি পঢ়িব লাগিব এইখিনি তোমালোকে চোৱা 1 নম্বৰ কেনেকে আছিল সুস্থ চিন্তাধাৰা গঢ়ি তোলা তাৰ পিছত সুস্থ সামাজিক সমাযোজন কৰা তাৰ পিছত আছিল সামাজিক ন্যায় তাৰ পিছত 4 নম্বৰ আছিল বাক পটুতা আৰু লিখনিৰ স্পষ্টতা তাৰ পিছত সহনশীলতা 6 নম্বৰ আছে প্ৰকৃত দেশপ্ৰেম তো এইকেইটা গোটেইখিনি তোমালোকে পঢ়িব লাগিব আৰু তোমালোকে শৰ্টকে লিখিব লাগিব ওকে তাৰপিছত খ নম্বৰটো তোমালোকে চোৱা কি আছিল ব্যক্তিগত যোগ্যতাৰ উন্নতকৰণ তো ইয়াৰ ওপৰত তোমালোকে গোটেইখিনি পঢ়িব লাগিব পঢ়ি কেনে তোমালোকে লিখিব লাগিব ওকে তো ইম্পৰ্টেন্ট হয় জাষ্ট চিন দি গৈ আছো তাৰ পিছত নেক্সট আমি যদি ক'বলৈ যাওঁ গ নম্বৰটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট চিন দি ল'বা আৰু ঘ নম্বৰটো নেতৃত্বৰ শিক্ষা তো এইকেইটা আছিল কি আছিল লক্ষ্যসমূহ ওকে তো লক্ষ্যসমূহ লিখিব আহিলে গোটেইকেইটা লক্ষ্যৰ কথা লিখিব আহিলে 5 নম্বৰ থাকিলে তোমালোকে গোটেইকেইটা লিখিব লাগিব আৰু গোটেইকেইটাৰ যেনেকৈ নেতৃত্ব শিক্ষাত কি কৰা হৈছিল সেইখিনি কথা তোমালোকে অলপ লিখিব লাগিব ওকে তাৰপিছত ইয়াতে নেক্সট আছে তোমালোকৰ চোৱা চেপ্টাৰ নম্বৰ 16 হয় তোমালোক চোৱা মনত ৰাখিবলগীয়া এক ইয়াৰে গোটেইখিনি তোমালোকে মনত ৰাখিব লাগিব কাৰণ বন্ধুসকল তোমালোকে যদি আগৰ বছৰ প্ৰশ্ন চোৱা তোমালোকে এই চেপ্টাৰটোৰ কিন্তু এই মনত ৰাখিবলগীয়া একৰ পৰা বহুখিনি প্ৰশ্ন অহা দেখা যায় আৰু ইয়াৰ পৰা গোটেই 4টা প্ৰশ্ন আছে গোটেই 4টা প্ৰশ্ন কিন্তু তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট ওকে তো তোমালোকে গোটেইখিনি চাবা কাৰণ ইয়াৰ ওপৰত তোমালোকৰ প্ৰশ্ন কেনেকৈ আহে সেইটো ডিপেন্ড কৰে যোনে কোৱেশ্চন কাটিব কিন্তু উত্তৰখিনি ইয়াতে ডাইৰেক্ট উত্তৰখিনিহে তোমালোকে আছে ওকে তো তোমালোকৰ কাৰণে বহুতখিনি সহায় হ'ব তোমালোকে কিন্তু একেবাৰে মিছ নকৰিবা এই মনত ৰাখিবলগীয়া একটো
তাৰপিছত আমাৰ চেপ্টাৰ নম্বৰ 17 টো তোমালোকে চোৱা কাৰ্যাৱলীটো আছে তো 1 নম্বৰটো মই কমন দিয়া নাই কাৰণ কিয় দিয়া নাই তোমালোকে সকলোৱে জানা ভাৰতবৰ্ষ কোন চনত স্বাধীনতা লাভ কৰে সকলোৱে জানে তাৰ বাহিৰে কিন্তু তোমালোকৰ 2 3 আৰু 4 এই তিনিটা প্ৰশ্ন তোমালোকৰ ইম্পৰ্টেন্ট তোমালোকে চিন দি লবা ওকে একেবাৰে মিছ নকৰিবা এই তিনিটা প্ৰশ্ন কিন্তু আগৰ বছৰ বাৰে বাৰে ৰিপিট হৈছিল তাৰপিছত নেক্সট তলত আহা তোমালোকে চোৱা একৰ খটো আছে কোঠাৰী আয়োগ তো কোঠাৰী আয়োগৰ কথা তোমালোকে জানাই তোমালোকৰ প্ৰশ্ন আহিব আৰু লিখিবই লাগিব তো ইয়াত ধুনীয়াকে চিন দিয়া আছে তোমালোকে চোৱা যি কোঠাৰী আয়োগটো আছে কেতিয়া গঠন কৰা হৈছিল 1964 চনৰ 14 জুলাই এখন শিক্ষা আয়োগ গঠন কৰা হয় মানে কোঠাৰী আয়োগটো গঠন কৰা হৈছিল এটো চনটো ডাইৰেক্ট চন আৰু তাৰিখটো তাৰপিছত সভাপতি কোন আছিল তোমালোকে চোৱা সভাপতি ডি.এছ. কোঠাৰীক অধ্যক্ষ স্বৰূপে আৰু আন 14 জন বিশেষজ্ঞক সদস্য হিচাপে নিযুক্তি দিয়া হয় তো তোমালোকে দুইটা মন ৰাখিব লাগিব সভাপতি কোন আছিল ডি.এছ. কোঠাৰী আছিল তেও সভাপতি আছিল অধ্যক্ষ হিচাপে আৰু আন কিমান 14 জন বিশেষজ্ঞ সদস্য হিচাপে নিযুক্তি দিয়া হয় তাৰপিছত এইখিনি মনত কৰিবলগীয়া তোমালোকে চিন দি লোৱা বিদেশৰ সদস্যৰ ভিতৰত ইংলেণ্ড আমেৰিকা ফ্ৰান্স জাপান আৰু ৰাছিয়াৰ সদস্য অন্তৰ্ভুক্ত কৰা আছিল তোমালোকে এনেকুৱা আহিব যে কোন কেইখন দেশৰ বিশেষজ্ঞক কি কৰা হৈছিল বিশেষজ্ঞক নিযুক্তি দিয়া হৈছিল তেতিয়া তোমালোকে লিখিবলৈ দেশ কেইখনৰ নাম লিখিব লাগিব ইংলেণ্ড আমেৰিকা ফ্ৰান্স জাপান আৰু ৰাছিয়া তাৰপিছত ভাৰতীয় সদস্যসকল তোমালোকে সব ভাৰতীয় সদস্যসকলৰ নামও কিন্তু অহা দেখা যায় 2 নম্বৰ কাৰণে তোমালোকে গুটেখিনি নাম তোমালোকে পঢ়িব পাৰা চিন দিয়া আছে গুটেখিনি চিন দি লৈ ইত্যাদি লৈ এখিনি হল ভাৰতীয় সদস্যসকল ওকে তাৰপিছত আৰু এটা মনত ৰাখিব লগা হেতু হৈছে যেটো আছে জে.পি. নায়ক আছিল আয়োগৰ সদস্য সচিব কোন আছিল সদস্য সচিব জে.পি. নায়ক 1 নম্বৰ বা খালি ঠাইৰ কাৰণে কিন্তু ভেৰি ইম্পৰ্টেন্ট তাৰপিছত এই কোঠাৰী আয়োগটো তোমালোকে চোৱা 1964 চনৰ 2 অক্টোবৰত জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিনৰ দিনা আয়োগখনৰ শুভ উদ্বোধন হয় কেতিয়া শুভ উদ্বোধন হৈছিল 1964 চনৰ 2 অক্টোবৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিনৰ দিনাখন ওকে মনত ৰাখিবা এইটো চিন দি লৈ লবা তোমালোকে বহুখিনি আৰু তাৰ পিছত ৰাষ্ট্ৰপতি কোন আছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে মানে হেৰি কৰিছিল উদ্বোধন কৰিছিল তাৰ পিছত তাৰ তলৰখিনি তোমালোকে চোৱা শিক্ষাৰ দিশটো সামগ্ৰিকভাৱে অধ্যয়ন কৰিবলৈ আয়োগে 12টা কাৰ্যদল আৰু 7খন কাৰ্য কমিটি গঠন কৰে এইটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট কেইটা কাৰ্যদল 12টা কাৰ্যদল আৰু 7টা কাৰ্য কমিটি গঠন কৰিছিল এখিনি মনত ৰাখিবা তোমালোকে চিন দি লৈ লবা এখিনি কিন্তু ইম্পৰ্টেন্ট তাৰ পিছত তলত তোমালোকে চা আয়োগে 21 মাহ পিছত কিমান মাহ 21 মাহ পিছত প্ৰতিবেদন প্ৰস্তুত কৰি 1964 চনৰ 21 জুন তাৰিখে ভাৰতৰ সেই সময়ৰ শিক্ষা মন্ত্ৰী এম.চি. সাগলাৰ হাতত প্ৰদান কৰে কেতিয়া প্ৰদান কৰিছিল প্ৰতিবেদনখন সেইখিনি তোমালোকে চাবা তাৰ পিছত তাৰ তলৰখিনি ইম্পৰ্টেন্ট ভাৰতীয় শিক্ষা কোঠাৰী আয়োগৰ প্ৰতিবেদনখনে হৈছে বৰ্তমানলৈকে সৰ্ববৃহৎ শিক্ষা প্ৰতিবেদন এনেকুৱা প্ৰশ্ন আহিব পাৰে বৰ্তমানলৈকে সৰ্ববৃহৎ শিক্ষা প্ৰতিবেদন কোনখন তেতিয়া তোমালোকে লিখিব লাগিব কোঠাৰী আয়োগৰ প্ৰতিবেদনখন ওকে তাৰ পিছত চোৱা তোমালোকে সেই যি প্ৰতিবেদনখন দাখিল কৰিছিল প্ৰতিবেদনখনত কিমান আছিল 700 পৃষ্ঠা আছিল আৰু প্ৰতিবেদনখন 20টা অধ্যায়ত ৰচনা কৰা হৈছিল মনত ৰাখিবা 700 পৃষ্ঠা আছিল আৰু 20টা অধ্যায়ত ৰচনা কৰা হৈছিল তাৰ পিছত তোমালোকে চোৱা পেজ নম্বৰ 18 নম্বৰ পেজত ইয়াতে আছে শিক্ষা আৰু জাতীয় লক্ষ্য তো ইয়াৰ ওপৰতো প্ৰশ্ন অহা দেখা যায় শিক্ষা আৰু জাতীয় লক্ষ্যৰ তোমালোকে এইখিনি চোৱা শিক্ষা মাধ্যমে জাতীয় শিক্ষা সাধনৰ বাবে যিবোৰ লক্ষ্য আৰু উদ্দেশ্য আয়োগে চিনাক্ত কৰি তুলিছে সেইবোৰ কি আছিল এনেকৈ আহিব পাৰে তেতিয়া তোমালোকে এটা লিখিব লাগিব চোৱা শিক্ষা আৰু উৎপাদনমুখিকতা এখিনি তোমালোকে লিখিব লাগিব গুটেখিনি তোমালোকে চিন দি লোৱা পঢ়িব লাগিব মই ইমান পঢ়ি নাযাও কাৰণ ভিডিওটো বহুত দীঘল হৈ যাব আমি যেতিয়া কোশ্চেন এনসাৰৰ কমন কোশ্চেন এনসাৰৰ সিৰিজ বনাম তাত ধুনিয়াকে ভালকে বুজাই দিম তাৰ পিছত চোৱা শিক্ষা সামাজিক আৰু জাতীয় সংহতি এখিনি তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট আৰু তাৰ পিছত নেক্সট আছে শিক্ষা 19 নম্বৰ চেপ্টাৰ শিক্ষা আৰু আধুনিকীকৰণ এখিনিও তাৰ পিছত সামাজিক নৈতিক আৰু আধ্যাত্মিক মূল্যবোধ এখিনি তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট তাৰ পিছত 2 নম্বৰত আছে শিক্ষা ব্যৱস্থা সংগঠন আৰু মানদণ্ড ইয়াৰ পৰা তোমালোকে কিন্তু যি তোমালোকৰ কেনেকুৱা আছে চাৰিটা আছে তোমালোকে এই চাৰিটা জানিব লাগিব যেনে 1 নম্বৰ 2 3 আৰু 4 এই চাৰিটা তোমালোকে ভাল ধৰণে পঢ়িব লাগিব তাৰ পিছত তাৰ তলতে আছে চোৱা তোমালোকে মাধ্যমিক শিক্ষা আয়োগৰ মতে স্কুলীয়া শিক্ষা হল 11 বছৰীয়া তো ইয়াৰ ওপৰতো খালি ঠাই অহা দেখা যায় অলৰেডি আগৰ বছৰ বাৰে আহিছিল তাৰপিছত এইখিনি ধুনীয়াকে তোমালোকে মন কৰি ৰাখিবা চিন দি ৰাখিবা কাৰণ ইয়াৰ ওপৰত কিন্তু প্ৰশ্ন আহিব পাৰে ইয়াৰ প্ৰথম 5 বছৰ হল নিম্ন প্ৰাথমিক তো প্ৰথম 5 বছৰ নিম্ন প্ৰাথমিক তাৰপিছত 3 বছৰ হল উচ্চ প্ৰাথমিক আৰু শেষৰ 3 বছৰ হল উচ্চতৰ মাধ্যমিক স্বৰূপে বিভক্ত কৰা হৈছিল
সেইদৰে স্নাতক পৰ্যায়তো 3 বছৰীয়া আৰু স্নাতকোত্তৰ পৰ্যায়ত 2 বছৰীয়া কৰা হৈছিল তো এইখিনি তোমালোকৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট ওকে তোমালোক গুটেখিনি চিন দি লবা তাৰপিছত নেক্সট পেজ নম্বৰ 22 চোৱা নতুন শিক্ষা গাঁথনি আছিল তলত দিয়া ধৰণৰ তো নতুন যি শিক্ষা গাঁথনি আছিল কেনেকুৱা আছিল ইয়াৰ ওপৰত তোমালোকে চোৱা গুটেখিনি চিন দি আছে এই গুটেখিনি তোমালোকে পঢ়িব লাগিব আৰু লিখিব লাগিব ওকে তো তোমালোকে গুটেখিনি চাই ল'ব পাৰা আৰু চিন দি ল'বা তাৰ পিছত নেক্সট তলতে চোৱা তোমালোকে ক নম্বৰ স্কুলে শিক্ষা পুনৰ সংগঠন তো এইখিনি তোমালোকে চাওয়া হাই স্কুল পৰ্যায়ত কেনেকুৱা হ'ব লাগে গুটেখিনি পঢ়িব লাগিব ইম্পৰ্টেন্ট হয় তোমালোকৰ ইয়াৰ পৰা প্ৰশ্ন আহে তাৰ পিছত 2 নম্বৰত আছে আমাৰ উচ্চতৰ মাধ্যমিক স্তৰৰ কেনেকুৱা হয় গুটেখিনি পঢ়িব লাগিব তোমালোক সৰুকে লিখিব লাগিব গুটেখিনি তোমালোকে পঢ়ি তোমালোকে নোটছ বনাবলৈ চেষ্টা কৰা তাৰ পিছত 3 নম্বৰত আছে প্ৰাক বিশ্ববিদ্যালয় স্তৰৰ স্থানান্তৰকৰণ ওকে তাৰ পিছত পেজ নম্বৰ 22 টো চোৱা ইয়াৰে তোমালোকৰ যি আছে শিক্ষাক মুখীকৰণ এইটো কিন্তু ভেৰি ইম্পৰ্টেন্ট প্ৰতিটো বছৰতে কিন্তু ইয়াৰ পৰা তোমালোকৰ দীঘলীয়া প্ৰশ্ন আহিব স্পেশালি 5 মাৰ্কৰ তোমালোকৰ প্ৰশ্ন আহিবই তো শিক্ষাৰ বৃত্তিমুখীকৰণ কি কেনেকে কৰা হৈছে কেনেকে কি হয় কেনেকে লাভান্বিত হয় ছাত্ৰ ছাত্ৰীসকল এই গুটেখিনি তোমালোকে পঢ়িব লাগিব আৰু অলৰেডি ইয়াৰ ওপৰত প্ৰশ্ন আছে সেই প্ৰশ্নটো পঢ়িও তোমালোকে বুজি ল'ব পাৰা ওকে তাৰ পিছত যদি আমি নেক্সট চেপ্টাৰলৈ যাওঁ তাৰ আগতে কিন্তু নেক্সট পেজলৈ যাওঁ তাৰ আগতে চোৱা মনত ৰাখিবলগীয়া 2 নম্বৰ যোনটো আছে এইটো তোমালোকৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট অলৰেডি মনত ৰাখিবলগীয়া 1 নম্বৰ যোনটো আছিল তাৰ পৰা বহুতখিনি প্ৰশ্ন অহা দেখা যায় আৰু এই মনত ৰাখিবলগীয়া 2টোৰ পৰাও কিন্তু বহুতখিনি প্ৰশ্ন আছে এই গুটেখিনি তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট গুটেখিনি তোমালোকে যদি পঢ়া তোমালোকে গম পাবা যে ইয়াৰ উত্তৰটো কেনেকৈ হ'ব পাৰে আৰু ইয়াৰ বহুখিনি উত্তৰ যি আমি ভিডিঅ'ত পাইলো গুটেখিনি আমি ইয়াতে পাই যাম ওকে বুজি পাইছা ইয়াৰ পৰা কিন্তু প্ৰশ্ন বহুত অহা দেখা যায় কি প্ৰশ্ন আহে আমি নেক্সট ভিডিঅ'বোৰত যেতিয়া বনাম আপলোড কৰিম তাতে তোমালোকে পাই যাবা তাৰ পিছত তাৰ তলতে আছে শিক্ষাৰ্থীৰ কাম 2 নম্বৰ 1 নম্বৰটো তোমালোকৰ গুটেখিনি ইম্পৰ্টেন্ট আছিল এই 2 নম্বৰটো কিন্তু তোমালোকৰ গুটেখিনি ইম্পৰ্টেন্ট কিন্তু এই গুটেকিটা কিন্তু তোমালোকৰ 1 নম্বৰীয়া বা 2 নম্বৰীয়া প্ৰশ্নৰ কাৰণে ইম্পৰ্টেন্ট হয় ওকে 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া কাৰণে এইকিটা গুটেকিটা ইম্পৰ্টেন্ট তোমালোকে এটাও মিছ নকৰিবা তাৰ পিছত তাৰ তলতে আছে ৰাষ্ট্ৰীয় শিক্ষা নীতি 1800 হৈ আছে 1986 কিন্তু ওকে তো ইয়াৰ প্ৰস্তাৱনা গুটেখিনি তোমালোকে ভাল ধৰণে পঢ়িবা কাৰণ ইয়াৰ ওপৰতো তোমালোকৰ প্ৰশ্ন অহা দেখা যায় ইয়াৰ ওপৰত অবভিয়াসলি তোমালোকৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ওপৰত প্ৰশ্ন আহিবই তাৰ পিছত পেজ নম্বৰ 24 ত চোৱা ইয়াতে তোমালোকে চোৱা চনটো আছে তোমালোকে এখিনি মাৰ্ক কৰি লোৱা 1985 চনত শিক্ষা প্ৰত্যাহ্বান চ্যালেঞ্জ অফ এডুকেশ্যন ইয়াৰ ওপৰত বহুত প্ৰশ্ন আহিছিল শৰ্ট কুৱেশ্যন কিন্তু আগৰ বছৰ নামৰ এখন শিক্ষা সম্পৰ্কীয় এখন পত্ৰ প্ৰকাশ কৰা হয় তো এই শিক্ষা সম্পৰ্কীয় যি চ্যালেঞ্জ অফ এডুকেশ্যন নাইবা শিক্ষা প্ৰত্যাহ্বান কোন চনত প্ৰকাশ কৰা হৈছিল তেতিয়া তোমালোকৰ চনটো কিন্তু আগৰ বছৰত অলৰেডি প্ৰশ্ন আহি গৈছে এই চনটোৰ ওপৰত ওকে এই চনটো লিখিব লাগে বুজি পাইছা তাৰ পিছত ইয়াৰ তলতে আছে চোৱা 1986 চনৰ মে মাহত ভাৰতবৰ্ষৰ দুটা সংসদৰ অধিৱেশনত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি গৃহীত কৰা হয় ইয়াক ৰাষ্ট্ৰীয় শিক্ষানীতি 1986 বুলি জনা যায় এইখিনি তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট তোমালোকে মাৰ্ক দি লবা তাৰ পিছত তাৰ তলতে চোৱা 2 নম্বৰ আছে শিক্ষাৰ প্ৰয়োজনীয়তা আৰু ভূমিকা এইখিনিও তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট তোমালোক অলপ পঢ়িবা ইয়াৰ পৰা প্ৰশ্ন আহিব যিবোৰ প্ৰশ্ন তোমালোকে অলৰেডি পিছফালে তোমালোকেও পাবা ওকে প্ৰশ্ন উত্তৰত তাৰপিছত 3 নম্বৰত আছে ৰাষ্ট্ৰীয় শিক্ষা পদ্ধতি ইয়াৰ ওপৰতো প্ৰশ্ন অহা দেখা যায় ৰাষ্ট্ৰীয় শিক্ষা পদ্ধতি কেনে ধৰণৰ কি হয় তাৰ ওপৰতো প্ৰশ্ন অলৰেডি আছে তাৰ পিছত নেক্সট পেজ নম্বৰ 26 চোৱা ইয়াৰ 4 নম্বৰটো আছে শিক্ষা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ভূমিকা ইয়াৰ ওপৰত এইটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট ইয়াৰ ওপৰত তোমালোকৰ প্ৰশ্ন আহিব আৰু ইয়াৰ কাৰণে তোমালোক এইখিনি ভাল ধৰণে পঢ়িব লাগিব ওকে তাৰ পিছত চোৱা পেজ নম্বৰ 27 টো কিন্তু বহুতে ইম্পৰ্টেন্ট ইয়াৰ 5 নম্বৰটো আছে সমতাৰ বাবে শিক্ষা এই গুটেখিনি তোমালোকে পঢ়িবা কাৰণ এই গুটেখিনি পঢ়িলে তোমালোকে বুজি পাই যাবা যে সমতাৰ বাবে শিক্ষা মানে কি তাৰ তলত তোমালোকৰ আছে মহিলাৰ সমতাৰ বাবে শিক্ষা এইখিনি ভেৰি ইম্পৰ্টেন্ট ইয়াৰ ওপৰত কিন্তু বহুত প্ৰশ্ন অহা দেখা যায় তাৰ পিছত আছে তোমালোকৰ অনুসূচিত জাতিৰ শিক্ষা এইটো তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট এইখিনি কাৰণে তোমালোক গুটেখিনি পঢ়িব লাগিব বা ইয়াৰ ওপৰত যি প্ৰশ্ন আছে প্ৰশ্ন আমাৰ চেনেলতো তোমালোকে ভিডিঅ' ৰূপে পাবা তাৰ পিছত চেপ্টাৰ নম্বৰ 28 ত চোৱা আন শিক্ষাৰ ক্ষেত্ৰত পিছপৰা সম্প্ৰদায় আৰু অঞ্চলসমূহ ইয়াৰ পৰা তোমালোকৰ ইম্পৰ্টেন্ট হৈছে সংখ্যালঘুৰ শিক্ষাটো ইম্পৰ্টেন্ট তাৰ পিছত বাধাগ্ৰস্ত সকলৰ শিক্ষণ এইটো ইম্পৰ্টেন্ট তাৰ পিছত আছে বয়সস্থ নেক্সট পেজত আছে 29 ৰ বয়সস্থ শিক্ষা এইটো ইম্পৰ্টেন্ট তোমালোকৰ ওকে তো এইগিটা তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট তোমালোকে চিন দি লৈছা আৰু চিন দি ল'বা আৰু ইয়াৰ পৰা তোমালোকৰ উপৰত প্ৰশ্ন আহিব আৰু তোমালোকে লিখিব লাগিব আৰু এইখিনি পঢ়ি তোমালোকে ভাল ধৰণে বুজি ল'বা নাইবা তোমালোকে কোৱেশ্চন এনসাৰ পঢ়ি কিনেও বুজি ল'ব পাৰা
তাৰপিছত নেক্সট পেজ নাম্বাৰ 32 চোৱা ইয়াতে ক নম্বৰত আছে প্ৰাথমিক শিক্ষা প্ৰাথমিক শিক্ষা এইখিনি তোমালোকৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট গোটেইখিনিয়ে মই চিন দি দেখাই আছো যে প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত দুটা দিশৰ ওপৰত গুৰুত্ব দিয়া হ'ব কি কোন দুটা দিশ সেই দুটা দিশৰ নাম তোমালোকে আহিব পাৰে লিখিব দিব 1 নম্বৰ আৰু 2 নম্বৰ তোমালোকে লিখিব লাগিব তাৰপিছত তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট শিশু কেন্দ্ৰিক শিক্ষা কেনে ধৰণে হ'ব লাগে ইয়াৰ ওপৰতো প্ৰশ্ন আহে তো ইয়াৰ কাৰণে তোমালোকে স্কুলৰ সুবিধাসমূহ এইখিনি পঢ়িব লাগিব ভালকে তাৰপিছত নেক্সট আছে অগতানুগতিক শিক্ষা তাৰপিছত তোমালোকৰ আছে 6 নম্বৰত আছে মাধ্যমিক শিক্ষা এইখিনি তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট ওকে সৰি 6 নম্বৰটো বেলেগ হয় মাধ্যমিক শিক্ষা এটো আছিল প্ৰাথমিক শিক্ষাৰ কাৰণে তোমালোকৰ স্কুলৰ সুবিধাসমূহ আৰু অগতানুগতিক শিক্ষা তোমালোকে পঢ়িব লাগিব আৰু 6 নম্বৰত আছে মাধ্যমিক শিক্ষা এটো ইম্পৰ্টেণ্ট তোমালোকে গম পোৱা মাধ্যমিক শিক্ষা ইয়াৰ কাৰণে তোমালোকে এইখিনি পঢ়িব লাগিব তাৰপিছত পেজ নম্বৰ 32 ত আছে বৃত্তিমুখী শিক্ষা ইয়াৰ পৰা তোমালোকৰ প্ৰশ্ন আহিব ইম্পৰ্টেণ্ট তাৰপিছত তাৰ তলত নেক্সট আছে গ নম্বৰত আছে উচ্চ শিক্ষা হায়াৰ এডুকেশ্যন তো ইয়াৰ পৰা তোমালোকে গুটেখিনি পঢ়িবা তাৰপিছত আছে আমাৰ মুক্ত বিশ্ববিদ্যালয় আৰু দূৰশিক্ষণ ইয়াৰ ওপৰতো প্ৰশ্ন আহে ইয়াৰ ওপৰতো তোমালোকে পঢ়িব লাগিব তাৰপিছত গ্ৰাম্য বিশ্ববিদ্যালয় কাৰিকৰী আৰু ব্যৱস্থাপনা শিক্ষা তো এইখিনি গুটেখিনি তোমালোকৰ ইম্পৰ্টেণ্ট হৈছে উচ্চ শিক্ষাৰ অন্তৰ্গত ওকে তাৰপিছত পেজ নম্বৰ 35ত আছে তোমালোকৰ চোৱা মূল্যবোধ শিক্ষা এটো ইম্পৰ্টেণ্ট ইয়াৰ ওপৰতো প্ৰশ্ন আহিব তাৰপিছত আছে মূল্যবোধ শিক্ষা তাৰপিছত আছে শাৰীৰিক শিক্ষা তাৰপিছত আছে যুৱকসকলৰ ভূমিকা এইখিনি কাৰণে বহুত ইম্পৰ্টেণ্ট তোমালোকে এইখিনি চিন দি দিছো বৰ্তমান শিক্ষানুষ্ঠানসমূহত থকা যিকোনো এটা আঁচনি যুৱকসকলে অংশগ্ৰহণ কৰিব লাগিব আঁচনিসমূহ হ'ল কি আঁচনি কেইখনৰ নাম আহে যেনে ৰাষ্ট্ৰীয় সেৱা আঁচনি NSS আৰু জাতীয় শিক্ষাৰ্থী বাহিনী NCC এই দুটা তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট এই দুটা অলৰেডি আগতো প্ৰশ্ন আহি গৈছিল ইয়াৰ ওপৰত ওকে তাৰপিছত চেপ্টাৰ নম্বৰ 38 ত চোৱা ইয়াতে আছে মনত ৰাখিবলগীয়া 3 অলৰেডি আমি দুটা পাই আহিলো 1 আৰু 2 ইয়াৰ পিছত আছে 3 এই 3টো কমপ্লিট তোমালোকে চাবা কিন্তু তোমালোকক কৈ দিও যে বাৰে বাৰে কিন্তু ৰিপিট হৈ থাকে এই 1 নম্বৰ আৰু 5 নম্বৰটো এই 1 নম্বৰ আৰু 5 নম্বৰটো কিন্তু তোমালোকৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট তোমালোকৰ 1 নম্বৰীয়া বা খালি ঠাইৰ কাৰণে এই 1 নম্বৰ আৰু 5 নম্বৰটো ৰিপিট হৈ থাকে তাৰ উপৰি কিন্তু তোমালোকে গুটেকিটা চাব লাগিব ওকে তাৰপিছত তোমালোকে চাব পাৰা শিক্ষাৰ্থীৰ কাম 3 এটো 3 নম্বৰ হয় ইয়াৰ কাৰণে গুটেকিটা চাবা কিন্তু বেছিকৈ তোমালোকে 1 নম্বৰ 3 নম্বৰ 4 নম্বৰ আৰু 6 নম্বৰ আৰু 7 নম্বৰ এই চাৰিটা তোমালোকে চাবা কাৰণ নবোদয় বিদ্যালয়ৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা অলৰেডি আমি পাই আহিছিলো কিহৰ বৈশিষ্ট্য তো তোমালোকে এইটো কিন্তু ভেৰি ইম্পৰ্টেণ্ট বাৰে বাৰে ৰিপিট হৈ থাকে তো এইকিটা গুটেকিটা তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট তো গুটেখিনি তোমালোকে চাবা তাৰপিছত আহিল আমাৰ স্বাধীনোত্তৰ পিছত অসমৰ মাধ্যমিক শিক্ষাৰ বিকাশ ইয়াৰ পৰা যদি আমি ক'বলৈ যাওঁ তোমালোকে তলৰ ফালে চাব পাৰা 1926 চনৰ পৰা অসমৰ মাধ্যমিক স্কুলবোৰ প্ৰশাসনৰ দায়িত্ব গ্ৰহণ কৰি আছিল কলিকতা বিশ্ববিদ্যালয় এইটোৱে ভেৰি ইম্পৰ্টেণ্ট কোনে হেৰি কৰি আছিল দায়িত্ব গ্ৰহণ কৰি আছিল কলিকতা বিশ্ববিদ্যালয় তাৰপিছত কেতিয়া আহিল 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হোৱাৰ অসম মাধ্যমিক শিক্ষাৰ ভাৰ গ্ৰহণ কৰে গুৱাহাটী বিশ্ববিদ্যালয় ইয়াৰ ওপৰত তোমালোকে যদি চোৱা 1 নম্বৰীয়া আৰু খালি ঠাই তোমালোকে চাব পাৰা বহুখিনি প্ৰশ্ন আহিছে এই দুটা তোমালোকে মনত ৰাখিবা প্ৰথমে ক'ত আছিল কলিকতা বিশ্ববিদ্যালয় 1926 চনৰ পৰা আৰু যেতিয়া গুৱাহাটী বিশ্ববিদ্যালয় 1948 চনত মানে হেৰি হল স্থাপন হল তাৰ পিছত আমাৰ গুটেইখিনি দায়িত্ব কোনে পালে গুৱাহাটী বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন হৈছিল এই চনটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট ওকে তাৰ তলতে আছে 1962 চনত অসম মাধ্যমিক শিক্ষা বোৰ্ড স্থাপন কৰে তো কিমান চনত কৰে চনটো তোমালোকৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট তাৰপিছত এই যে অসম মাধ্যমিক শিক্ষা বোৰ্ড ইয়াৰ সোৱা কাৰ্যালয় হল গুৱাহাটীত ক'ত আছিল গুৱাহাটীত আছে তাৰপিছত এই সময়ছোৱাত মুডালিয়াৰ আয়োগ আৰু অনুমোদন ক্ৰমে 67খন হাই স্কুল উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ পৰিৱৰ্তন হয় এইটো ইম্পৰ্টেণ্ট তোমালোকে নাম্বাৰটো মনত ৰাখিবা তাৰপিছত চোৱা প্ৰৱেশ শিক্ষা মেট্ৰিকুলেশ্যন যিটো আজিকালি স্কুল শিক্ষান্ত পৰীক্ষা স্কুল লিভিং সাৰ্টিফিকেট এক্সামিনেশ্যন বুলি কোৱা হয় আৰু আনটো হল উচ্চতৰ মাধ্যমিক পৰীক্ষা বৰ্তমান উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰম আৰু পৰীক্ষা অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে চলায় তো কোনে চলায় এইখিনি তোমালোকৰ মনত ৰাখিবা তাৰপিছত তাৰ তলতে চোৱা 1969 পৰা 70 চনৰ হিচাপ অনুসৰি অসমৰ শিক্ষা মাধ্যমিক আৰু বহুমুখী স্কুলৰ সংখ্যা হয়গৈ 70খন তো এই চনত কিমানখন হয়গৈ 70খন হয়গৈ আৰু হাই স্কুল সংখ্যা প্ৰায় 1200খন কিমান হয় প্ৰায় 1200খন হয় ওকে তাৰপিছত অসমত মাধ্যমিক স্কুলৰ সংখ্যা 1973 চনত 1,500 ওচৰ চাপিল
তো এইখিনি তোমালোকৰ নাম্বাৰখিনি মনত ৰাখিবা ক'ত কিমান আছিল এইখিনি চন হিচাপে তোমালোকে চিন দি লোৱা আৰু মনত ৰাখিব লাগিব 1 নম্বৰ কাৰণে তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট তাৰপিছত নেক্সট 40 নম্বৰ পেজতে সেম পেজতে চোৱা অসম মাধ্যমিক শিক্ষা আইন 1961 চন ইয়াৰ পৰা তোমালোকৰ ভেৰি ইম্পৰ্টেন্ট হয় কাৰণ বহুত প্ৰশ্ন আহে যে ইয়াৰ তলতে চোৱা এই আইনৰ মূল প্ৰস্তাৱনা প্ৰস্তাৱসমূহ তলত সাপেক্ষে উল্লেখ কৰা কি কি প্ৰস্তাৱসমূহ আছিল এই প্ৰস্তাৱসমূহ তোমালোকে জানিব লাগিব গুটিখিনি মাৰ্ক দিয়া আছে তোমালোকে ভালকে মনত ৰাখিব লাগিব আৰু ইম্পৰ্টেন্ট হয় তোমালোকৰ কাৰণে ওকে তাৰপিছত নেক্সট পেজ নম্বৰ 41 ত আছে তলফালে চাব পাৰা যি বৰ্ডৰ সমতা আৰু কাৰ্যসমূহ কি আছিল তোমালোকে গুটিখিনি ভালকে পঢ়িব লাগিব বহুতখিনি আছিল কাৰ্যসমূহ তে সেইখিনি তোমালোকে লিখিব লাগিব ওকে তোমালোকে ভালকে পঢ়িবা পঢ়ি কিনে তোমালোকে সৰুকে তোমালোকৰ মনত ৰাখিবলৈ চেষ্টা কৰিবা কাৰণ ইয়াৰ ওপৰত তোমালোকৰ দীঘলীয়া প্ৰশ্ন অহা দেখা যায় তাৰপিছত 43 পেজ নম্বৰ যোনখিনি আছে এইখিনি তোমালোকে চোৱা 1973 পৰা 74 এইখিনিৰ পৰা গুটেইখিনি তোমালোকে পঢ়িব লাগিব কি আছে মই ইমান পঢ়ি নিদু কাৰণ তোমালোকে পঢ়িলে গম পাবা এইখিনিৰ পৰা একদম হাতলৈ যায় এইখিনিৰ পৰা কিন্তু তোমালোকৰ বহুত গিটা 1 নম্বৰীয়া আৰু খালি ঠাই প্ৰশ্ন উত্তৰ তোমালোকৰ অহা দেখা যায় তোমালোকে পঢ়িলে 43 নম্বৰ পেজ পঢ়িলে তোমালোকে বহুতখিনি গম পাবা তাৰপিছত আটাইতকৈ ইম্পৰ্টেন্ট প্ৰশ্ন আহে সেইটো হৈছে অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যা প্ৰবলেমছ অফ সেকেন্ডাৰী এডুকেশ্যন ইন আসাম এইটো কিন্তু তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট ইয়াত সমস্যাসমূহ কেইটামান গুৰুত্বপূৰ্ণ সমস্যা উল্লেখ কৰা কি সমস্যা তোমালোকে এই সমস্যাখিনি লিখিলে তোমালোকৰ কাৰণে হ'ব তো 1 নম্বৰ 2 নম্বৰ তাৰপিছত ইয়াতে 3 4 5 গুটেখিনি দিয়া আছে মাৰ্ক কৰা আছে 10টা আছে এই 10টা তোমালোকে জানিব লাগিব তাৰপিছত নেক্সট 45 নম্বৰ পেজ মনত ৰাখিবলগীয়া 5 এইটো তোমালোকৰ মনত ৰাখিব লাগিব গুটেখিনি তোমালোকৰ ইম্পৰ্টেন্ট আৰু ইয়াৰ ভিতৰত 4 নম্বৰ আৰু 5 নম্বৰটো কিন্তু বাৰে 1 নম্বৰীয়া নাইবা খালি ঠাইৰ কাৰণে ৰিপিট হৈ থাকে ওকে তাৰপিছত যি কাৰ্যাৱলী আছে 5 ইয়াৰ কাৰণে তোমালোকে 1 নম্বৰ গুটেখিনি চাবা কিন্তু 1 নম্বৰ 4 নম্বৰ 5 নম্বৰ আৰু 6 নম্বৰ এই চাৰিটা তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট তোমালোকে বেছিকে চাবা কাৰণ এই চাৰিটা বাৰে ৰিপিট হৈ থাকে তো তাৰ কাৰণে ইম্পৰ্টেন্ট কিন্তু বাকি গুটেখিনি চাবা নুচোৱা নকৰিবা ওকে তাৰপিছত আমি কবলৈ গলে ইয়াত তোমালোকে চোৱা আয়োগখনে যি আমাৰ শিক্ষা আয়োগখন আছে ভাৰতবৰ্ষ স্বাধীন চৰকাৰে যি লক্ষ্মণ স্বামী মুডালিয়াৰ নেতৃত্বত মাধ্যমিক শিক্ষা যি আছিল সেই আয়োগখনৰ মাধ্যমিক শিক্ষা বিকাশৰ ক্ষেত্ৰলৈ লক্ষ্য ৰাখি তলত দিয়া ধৰণে লক্ষ্য নিৰূপণ কৰে কি লক্ষ্য নিৰূপণ কৰে এইগিটা তোমালোকে মনত ৰাখিবা 1 2 আৰু নেক্সট পেজত আছে পেজ নম্বৰ 46 ত আছে টোটাল 5টা এই 5টা তোমালোকে মনত ৰাখিবা ওকে তাৰপিছত আমাৰ মেইন এই চেপ্টাৰটো গুটে লাষ্টৰ প্ৰশ্নাৱলী জলৈ আহো তোমালোকে 1 নম্বৰ প্ৰশ্নটো চাবা 1 নম্বৰ প্ৰশ্নৰ মাধ্যমিক শিক্ষা কাক বোলে তোমালোকৰ দীঘলীয়া প্ৰশ্নটো তোমালোকৰ এই প্ৰশ্নটো থাকিব যে মাধ্যমিক শিক্ষা কাক বোলে তাৰ লগত বেলেগ এটা প্ৰশ্ন লগাই দিব পাৰে তাৰপিছত 2 নম্বৰ 3 নম্বৰ তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট তোমালোকে মাৰ্ক দি লোৱা কাৰণ তোমালোকে এই কিটা তোমালোকে ভালকে পঢ়িব লাগিব একেবাৰে মিছ নকৰিবা আৰু আমাৰ চেনেলতো তোমালোকে অলৰেডি আমি এই চেপ্টাৰটোৰ ওপৰত ভিডিও বনাইছো সেইখিনি তোমালোকে চাব পাৰা আমাৰ ডেসক্ৰিপচনতে লিংক থাকিব তাৰ পিছত 4 নম্বৰটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট আৰু 6 নম্বৰ যি আছে একেবাৰে চমুকৈ লিখা ইয়াৰ ভিতৰত তোমাৰ 1 ক নম্বৰ আৰু গ নম্বৰ এইগিটা কিন্তু তোমালোকৰ এই দুটা বাৰে ৰিপিট হৈ থাকে তাৰ ওপৰত কিন্তু গুটিখিনি তোমালোকে চাবা আৰু 7 নম্বৰটো তোমালোকে একেবাৰে মিছ নকৰিবা বহুবাৰ ৰিপিট হৈছে 7 9 10 আৰু 12 এইগিটা তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট দীঘলীয়া প্ৰশ্নৰ উত্তৰৰ কাৰণে কিন্তু তাৰপিছত চমুকৈ লিখা ইয়াত তোমালোকে ক নম্বৰ আৰু খ নম্বৰটো একেবাৰে মিছ নকৰিবা গুটিখিনি চাবা কিন্তু ক নম্বৰ আৰু খ নম্বৰটো কিন্তু তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট তাৰপিছত 14 নম্বৰ প্ৰশ্নটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট তোমালোকে চিন দি লোৱা কোঠাৰী আয়োগে উদ্ভাৱন কৰা 10+2+3 সূত্ৰটো হসুৱা কথা খিনি চমুকৈ লিখা ইয়াৰ ওপৰতো প্ৰশ্ন বাৰে অহা দেখা যায় তাৰপিছত 16 নম্বৰত আছে চমুটুকা লিখা মানে চমুটুকাৰ কাৰণে তোমালোকে এই দুটা চাবা বৃত্তিমুখী শিক্ষা মই অলৰেডি ক'লোৱে আৰু শিক্ষাৰ গাঁথনি প্ৰক্ৰিয়া এই দুটা তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট দুইটা আছে দুইটা তোমালোকৰ ইম্পৰ্টেন্ট তাৰপিছত 17 আৰু 18 আৰু 19 এই তিনটা প্ৰশ্ন তোমালোকৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট কাৰণ এই চেপ্টাৰটোৰ পৰা বহুত প্ৰশ্ন অহা দেখা যায় তো তাৰ কাৰণে তোমালোকে এই তিনটা প্ৰশ্ন ভালকে চাবই লাগিব কাৰণ দীঘলীয়া প্ৰশ্নৰ কাৰণে তাৰপিছত নেক্সট পেজ লাষ্ট পেজত তোমালোকে চাব পাৰা ইয়াত 22 নম্বৰ 23 নম্বৰ আৰু 24 নম্বৰ 24 নম্বৰ কথা মই পিছত কৈ আছো 22 আৰু 23 দুটা তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট আৰু 24 নম্বৰ তোমালোকে চাবগা চমুকৈ লিখাৰ ভিতৰত তোমালোকে ক নম্বৰ ঘ নম্বৰ উঙ আৰু প্ৰথম ছ আৰু বৰ্গীয়া জ এই পাঁচটা তোমালোকে ভাল ধৰণে চাবা কাৰণ এই পাঁচটাৰ যিকোনো এটা তোমালোকৰ আহিবই তাৰপিছত তোমালোকৰ যি লাষ্ট প্ৰশ্ন আছে 25 আৰু 26 এই দুটাই তোমালোকে চাবা কাৰণ দুটাই তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট ওকে তো ইমানখিনি লৈ আছিল তো অলৰেডি আমাৰ যেহেতু চেপ্টাৰ যি 1 টো আছে তোমালোকে সকলোৱে গম পালা যে চেপ্টাৰ 1 টো বহুত দীঘল হয় আৰু বহুত মাৰ্ক আহে তো চেপ্টাৰ 1 টো আমাৰ গুটেখিনি ভিতৰুৱা যি ইম্পৰ্টেন্ট আছে গুটেখিনি মাৰ্ক দি দেখুৱাই দিলো তাৰ উপৰি যিমান কিটা প্ৰশ্ন আছে সেইখিনি দেখুৱাই দিলো ইয়াৰ পিছতো আমাৰ এই চেপ্টাৰ 1 ৰ অলৰেডি ভিডিও বনাইছো আৰু ভিডিও আহিব এসএস ফাইনেল 2026 ৰ বাবে স্পেশাল ভিডিও আহিব ভিতৰুৱা প্ৰশ্ন উত্তৰ তাত আমি প্ৰশ্ন লগতে উত্তৰখিনি
আমি তোমালোকক দি দিবলৈ চেষ্টা কৰিম যদি ভিডিঅ'টো সম্পূৰ্ণ চালা তেনেহলে বহুত বহুত ধন্যবাদ ভিডিঅ'টো লাইক কৰি দিয়া কমেন্ট কৰি জনাবা আৰু বন্ধু বান্ধৱী সকললৈ শ্বেয়াৰ কৰি দিবা পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ তেতিয়ালৈ বাই বাই